ফাউণ্ডেশ্যনে যি ব্লাড ডোনেশ্যন কেম্প কৰিছে তাৰ কাৰণে মই তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আপুনি যি কৈছে যে যুৱ প্ৰজন্মৰ আচলতে কি হয় যে যুৱ প্ৰজন্ম যথেষ্ট আগবাঢ়ি আহিছে, তেওঁলোকে ৰক্তদানৰ নিচিনা কাৰ্যসূচীবিলাক সঘনাই কৰা হৈছে। আৰু যাৰ কাৰণে আমি কি হয় যে যিসকল ৰক্তৰ অভাৱত থকা পেচেণ্টসকলক আমি সহায় কৰিব পাৰিছোঁ। গতিকে এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়ালে আমি ভৱিষ্যতে এনেকুৱা এটা দিন আহিব য'ত মানে কি হয় যে ৰক্তহীনতাত কোনো মানুহ নাথাকিব বা কোনো ধৰণৰ অপাৰেশ্যন বা এক্সিডেণ্ট কেছ হ'লেও যদি ৰক্ত লাগে ৰক্ত ভঁৰালবিলাকত মজুত থাকিব। এই হিচাপতে মই আপোনাৰো যিটো সংস্থা আছে হেল্পিং হেণ্ড এছ'চিয়েশ্যন, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকেও যথেষ্ট ৰক্তদান ইতিমধ্যে আমাৰ ব্লাড বেংকত কৰিছে, ওদালগুৰিতো কৰিছে। গতিকে মই যুৱ প্ৰজন্মক আহ্বান জনাইছোঁ, আপোনালোকে ওলাই আহক, ৰক্তদান কৰক আৰু সমাজকো সুস্থ কৰক, নিজেও সুস্থ থাকক। ৰক্তদানৰ ক্ষেত্ৰত কিছুমান ভয়াৱহতাৰ কথা বহুতে অনুভৱ কৰে আৰু সেইকাৰণে ৰক্তদান কৰিবলৈ নাহে। ইয়াত ভয়াৱহতা কিমান বা নিজৰ কিমানখিনি প্ৰফিট থাকে, আমি ৰক্তদান কৰিলে আমি কেনেদৰে উপকৃত হ'ব পাৰোঁ, এগৰাকী চিকিৎসক হিচাপে আপোনাৰ পৰামৰ্শ নিশ্চয়কৈ যিসকল ৰক্তদানৰ ক্ষেত্ৰত নতুন প্ৰজন্ম ওলাই আহিছে, আজিও 2-4গৰাকী নতুন আহিছে, নতুন ৰক্তদাতা, তেওঁলোকৰ কাৰণে এটা জানিব লগা বিষয় হ'ব, কি আগবঢ়াব? আচলতে কি হয়, ৰক্তদান ভয় কৰাৰ কোনো কাৰণ নাই। কাৰণ ৰক্তদানৰ দ্বাৰা কি হয় যে আপুনি নিজকে আচলতে সুস্থ কৰিহে ৰাখিব পাৰে। এতিয়া ধৰক আমি কি হয় যে আমাৰ কিবা বেমাৰ হৈ আছে নেকি আমি গম নাপাওঁ। গতিকে ৰক্তদান কৰিলে কি হয় যে আমাৰ কিছুমান ব্লাড বেংকত টেষ্টিং কিছুমান হয়, এই টেষ্টিঙৰ দ্বাৰা কিছুমান আমি ভয়াৱহ ৰোগৰ বিষয়ে গম পাওঁ। যেনে ধৰক HIV হওক, হেপাটাইটিছ বি, হেপাটাইটিছ চি, এইবিলাক চাইলেণ্ট কিলাৰ। এইবিলাক বেমাৰৰ বিষয়ে আমি গম পাওঁ, নিজৰ ষ্টেটাছটো গম পাওঁ। আৰু গম পোৱাৰ লগে লগে যদি কাৰোবাৰ কিবা আছেও আমি চিকিৎসা, আজিকালি যিহেতু চিকিৎসা আছে গতিকে আমি চিকিৎসা কৰিব পাৰোঁ। লগতে কি হয় যে আমাৰ নিজৰো কিছু সুবিধা হয়। সুবিধা কেনেকুৱা ধৰণৰ, ধৰক ৰক্তদান কৰিলে আজিকালি যি ছায়েন্সৰ ৰিচাৰ্চ, সেই ৰিচাৰ্চ মতে পোৱা গৈছে যে আমাৰ আইৰণৰ পৰিমাণটো নিয়ন্ত্ৰিত হৈ থাকে। নিয়ন্ত্ৰিত হৈ থকাৰ কাৰণে কি হয় যে আমাৰ কেঞ্চাৰৰ যিটো চান্স, সেই চান্সটো বহু পৰিমাণে কমি যায়। কেঞ্চাৰ হোৱাৰ চান্সটো পাকস্থলীৰ হওক বা খাদ্যনলীৰ হওক, কেঞ্চাৰ হোৱাৰ চান্সটো যথেষ্ট পৰিমাণে কমি যায় সঘনাই আমি ৰক্তদান কৰিলে, প্ৰতি 3 মাহৰ মূৰে মূৰে। আৰু লগতে কি হয় যে হাৰ্ট এটেক, আজিকালি আপোনালোকে দেখিছে যে আগতে আমি দেখিছিলোঁ যে বয়সস্থ মানুহবিলাকৰে হাৰ্ট এটেক হৈছিলে, কিন্তু আজিকালি দেখা গৈছে যে য়ং জেনেৰেশ্যনৰ মাজতো হাৰ্ট এটেকৰ প্ৰৱণতা যথেষ্ট বৃদ্ধি হৈছে। গতিকে আমি ৰক্তদান কৰি থাকিলে এই আইৰণ অভাৰলোডটো কমি যায় আৰু হাৰ্ট এটেকৰ মানে যিটো চান্স সেইটো যথেষ্ট পৰিমাণে কমি যায়। লগতে প্ৰেছাৰ ষ্ট্ৰক হওক, এইবিলাকৰ চান্সো কমি যায়। এইবিলাকৰ কাৰণ হৈছে আইৰণ অভাৰলোড। গতিকে আমি ৰক্তদান কৰি থাকিলে আমি সুস্থ হ'ম। আৰু মই দেখিছোঁ যিসকল ৰক্তদাতা ৰক্তদান কৰি আছে তেওঁলোকক মই দিনে দিনে সুস্থহে দেখিছোঁ। গতিকে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে ওলাই আহক। এই যিটো আমাৰ যিটো এটা মিথ আছে ৰক্তদান কৰিলে দুৰ্বল হয়, সেইটো নহয়। আচলতে ৰক্তদান কৰক, নিজকো সুস্থ ৰাখক, সমাজখনকো সুস্থ কৰক। নিশ্চয়কৈ বৰ ডাঙৰ এটা কমিটমেণ্ট, নিজকো সুস্থ ৰাখক, সমাজখনকো সুস্থ ৰাখক। গতিকে ইয়াৰ কাৰণে একমাত্ৰ উপায় ৰক্তদান। ৰক্তদানৰ এই ক্ষেত্ৰখন সঁচাকৈ